এয়া ভাৰত এখন পৃথিৱীৰ ভিতৰতে বিশাল দেশ, গণতান্ত্ৰিক দেশ বুলি আমি গৌৰৱ কৰিব খোজোঁ। কিন্তু এই গণতান্ত্ৰিক দেশত ভাৰতীয় যিটো ন্যায় ব্যৱস্থাৰ যি পয়া লগা অৱস্থা তথা ন্যায় ব্যৱস্থা প্ৰায় পংগু হোৱাৰ উপক্ৰম হোৱা পৰিলক্ষিত হৈছে। সেই পৰিপ্ৰেক্ষিততেই মহামান্য মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়াক আমি 7 মে'ত এখন স্মাৰক পত্ৰ যোগে আমি তেখেতক, যিহেতু তেখেত ভাৰতৰ সংবিধানৰ মুৰব্বী আৰু ভাৰতৰ সৰ্বোচ্চ মুৰব্বী দেশখনৰ, গতিকে সেইকাৰণে শীঘ্ৰে আমি এই যিটো লেহেমীয়া গতি বা ন্যায় ব্যৱস্থাত আহি পৰা যি শিথিলতা, এইটো ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰিবৰ কাৰণে তেখেতক আমি অনুৰোধ জনাই স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আমি আশা ৰাখিছোঁ পৃথিৱীৰ যিবোৰ বিভিন্ন দেশ আছে, ৰাষ্ট্ৰ আছে, তাত যে মানুহৰ জীৱন, দেশৰ নিৰাপত্তা, সাৰ্বভৌমত্বৰ প্ৰশ্নক লৈ যিবোৰ জড়িত বিষয়, সেইবোৰ 3 মাহৰ ভিতৰতেই ন্যায় ব্যৱস্থাই স্পীডিলি হিয়াৰিং লৈ সিদ্ধান্ত ঘোষণা কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ এই ভাৰত ৰাষ্ট্ৰত আজি 6 বছৰ ধৰি 2019 চনৰ পৰা ফাইনেল হিয়াৰিং নহ'ল, পেণ্ডিং হৈ আছে। যোৱা 5 মে'ৰ পৰা 12 মে'লৈকে হোৱা কথা আছিল, সেইটো পষ্টপন কৰিলে। কিন্তু অতি পৰিতাপৰ বিষয়, চিফ জাষ্টিছ অফ ইণ্ডিয়া সূৰ্যকান্ত ডাঙৰীয়াই এতিয়ালৈকে তেওঁ ঘোষণা নকৰিলে যে কেতিয়া তেওঁ আমাৰ হিয়াৰিং কমপ্লিট কৰিব, কেতিয়া অনুষ্ঠিত কৰিব। আৰু ইতিমধ্যে সুপ্ৰিম কোৰ্ট বন্ধ হ'ব জুন মাহৰ পৰা প্ৰায় 1.5 মাহ ধৰি। গতিকে মানে তাৰিখ পে তাৰিখ, আৰু যিকোনো প্ৰকাৰে এই ন্যায়িক ব্যৱস্থাটো শিথিল আৰু দীঘলীয়া কৰি লৈ গৈ ন্যায়ৰ পৰা আমাক বঞ্চিত কৰাৰ এটা ষড়যন্ত্ৰ চলি আছে ভাৰতবাসীক। সেইটোৱে আমি অনুধাৱন কৰিছোঁ। কাৰণ জাষ্টিছ ডিলেইড, জাষ্টিছ ডিনাইড, এইটো এটা প্ৰবচন, আৰু সেইটোৱেই বাস্তৱ ক্ষেত্ৰত প্ৰমাণিত হ'ব গৈ আছে। কাৰণ পৃথিৱীৰ অন্য দেশত এখন আইনৰ বিৰুদ্ধে যদি গোচৰ চলি থাকে সুপ্ৰিম কোৰ্টত, তেতিয়াহ'লে সেই আইনখন কেতিয়াও কাৰ্যকৰী নকৰে পৃথিৱীৰ বিদেশী ৰাষ্ট্ৰবোৰে। কাৰণ ইমিডিয়েটলি সেই আইনখনৰ ন্যায়সংগততা বিচাৰ বিবেচনা কৰিহে বাস্তৱ কাৰ্যসূচী লয়। কিন্তু ভাৰত নামৰ এই ৰাষ্ট্ৰখনৰ আমি বাসিন্দা, কিন্তু এইখন দেশ এনেকুৱা এখন দেশ যে 2019ত মেজৰিটি আছে কাৰণেই গভৰ্ণমেণ্টে পাছ কৰিলে, আৰু 200টাতকৈ বেছি গোচৰ পেণ্ডিং হৈ আছে, আৰু সেইবোৰ শুনানি দীঘলীয়া কৰি অযথা বিলম্ব কৰি আমাক ন্যায় ব্যৱস্থাৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে, আৰু লাখ লাখ বিদেশীক নাগৰিকত্ব দি আছে। সেইকাৰণে আজি আমি প্ৰশ্ন কৰিছোঁ যে আজি আমাৰ ভাৰতীয় মানুহৰ ভিতৰতেই বিভিন্ন সম্প্ৰদায়ৰ মানুহ ধৰা পৰিছে, মানে সেনাবাহিনী আৰু ভাৰতৰ গুপুত তথ্য, ইম্পৰ্টেণ্ট তথ্য বিদেশী ৰাষ্ট্ৰক বিক্ৰী কৰিছে, গ্ৰেপ্তাৰ হৈছে, জেলত আছে। তেতিয়াহ'লে তুমি লাখ লাখ বিদেশীক যে নাগৰিকত্ব দিব ওলাইছা, সেই দিব খোজা সেই নাগৰিকসকলৰ ভাৰতৰ প্ৰতি কিমান আস্থা আছে, ভাৰতক প্ৰাণ ধৰি তেওঁ কিমান ভাল পায়, তাৰ কিবা প্ৰমাণ তোমালোকে লৈছানে? লোৱাৰ ব্যৱস্থা কৰিছানে? নাই। তেতিয়াহ'লে এইটোতো 100জন বা 200জন বিদেশীৰ প্ৰশ্ন নহয়, লাখ লাখ বিদেশী। গতিকে এইটো এটা অত্যন্ত হৰিবল এণ্ড ডিছগাষ্টিং মেটাৰ। গতিকে এইটো দেশখনৰ সাৰ্বভৌমত্ব আৰু প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ প্ৰশ্ন ইয়াত জড়িত। কাৰণ বিদেশী মানুহক তেনেকৈ দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কেনট ইছ্যু দ্য চিটিজেনশ্বিপ টু দি লাখ লাখ ফৰেনাৰ্ছ উইদাউট ইনভেষ্টিগেটিং his confidence to Indian government. তেওঁ ভাৰতৰ কাৰণে কিমান বিশ্বাসযোগ্য হয়, সেইটো প্ৰমাণ নোলোৱাকৈ কোনো বিদেশীক নাগৰিকত্ব দিয়াৰ প্ৰশ্ন উঠিব নোৱাৰে। সেইকাৰণে আমি মহামান্য মহামহিম ৰাষ্ট্ৰপতি ডাঙৰীয়ানীক আমি এই আবেদন জনাইছোঁ। আমি আশা ৰাখিছোঁ যে সোনকালেই এই ক্ষেত্ৰত এটা নিশ্চয় ৰাষ্ট্ৰপতি ডাঙৰীয়ানীয়ে দেশৰ মুৰব্বী হিচাপে এটা সিদ্ধান্ত ল'ব, আৰু আগন্তুক দিনত এই শিথিল হৈ থকা ন্যায় ব্যৱস্থা ক্ষিপ্ৰগতিত যাতে কাৰ্যনিৰ্বাহ কৰে, তাৰ কাৰণে এটা হস্তক্ষেপ কৰি আগবঢ়াই লৈ যাব। ধন্যবাদ।